প্ৰিয়ম ক'ত যোৱা? বৌ মই অলপ ওলাই যাওঁ, কাম অলপো আছে। আৰু বায়েও মাতিছিলে। তুমি ওলাই গ'লে ঘৰৰ কাম কোনে কৰিব? লাঞ্চটো এতিয়ালৈকে চাগে প্ৰিপেয়াৰ হোৱাই নাই। মই আপোনাৰ ওচৰলৈ যাম বুলিয়ে ভাবিছিলোঁ। ভালেই হ'ল আপুনি আহিলে। আজি আপুনি কৰি দিয়ক। মই এদিন ছুটি পাওঁহে, তাতো কি মই ঘৰৰ কাম কৰিম নেকি? মইতো সদায় সদায় কৰি থাকোঁ, আপোনাক কৰিবলৈ নকওঁ নহয়। আজি মোৰ ইম্পৰ্টেণ্ট হৈছে কাৰণে ওলাই যাওঁ বুলি ভাবিছোঁ। ৰাতি আহি ময়ে বনামহি দিয়ক। দিনততো আপুনি কৰি দিয়ক। চোৱা প্ৰিয়ম, মই অফিচতো কাম কৰিব লাগে, ঘৰত আহি এইবোৰ ঝামেলা ল'ব নোৱাৰোঁ। তুমি চাকৰিটো নকৰা, মই চাকৰি কৰোঁ, ঘৰখনৰ কাৰণে ইনকাম কৰোঁ। মোৰ পইচাই ঘৰখন চলে। মইতো যি কৰিছোঁ ঘৰৰ কাৰণে কৰিছোঁ। মই কেতিয়া কৈছোঁ আপুনি ঘৰৰ কাৰণে কৰা নাই বুলি? কৰোঁ বুলিলে ময়ো কৰিব পাৰোঁ, কিন্তু আপুনি বাহিৰত যাই ঘৰখন কোনে চম্ভালিব ভাবিয়ে মই নকৰোঁ। থোৱাহি, তোমাৰ কি কোৱালিফিকেশ্যন আছে? ক'ত জব পাবা তুমি এনেকৈ? তুমি চাগে মোক বেয়াই পাইছা। বেয়া পায়ো লাভ নাই নহয়, যি হৈছে মইতো তাক কৈছোঁ ন। অকল আজি খানা বনাবলৈ কৈছোঁ মই, সেইটোতো আপুনি ইমান কথা শুনাইছেনে? কথা শুনিবলগীয়া কথাই কৈছা তুমি। 7 দিনৰ ভিতৰত 6 দিন অফিচ যাওঁ মই। আজি অলপ আৰামত আছোঁ, তাতো তুমি সেইবোৰ কৰিব কৈছা। মই এইবোৰ একো নাজানো, তুমিয়ে বনাই থৈ যোৱা ক'বলৈ যোৱা যদি। ইমান সাধাৰণ কথাটোত ইমান বেছিকৈ ক'বলগীয়া একো কথা নাই। আপোনাৰ নিচিনা বহুত কাম কৰা মানুহ আছে, তেওঁলোকে ঘৰৰ কামো কৰে। মইতো আপোনাক ইমানখিনি কৰিবলৈকে দিয়া নাই। আমিতো বিপদত ইজনে সিজনীক সহায় কৰিব লাগে ন। আপোনাক আজি কিবা এটা হেল্প খুজিলতে আপুনি ইমান কথা শুনাই দিছে। মই জানিছিলোঁ তুমি একো নুবুজিবা বুলি। অফিচৰ প্ৰেছাৰ তুমি কিমান জানা? প্ৰেছাৰখিনি সদায় মূৰত লৈ ঘূৰি ফুৰোঁ। ৰাতিপুৱা ওলাই যাওঁ, গধূলি ঘৰ সোমাওহি, কিন্তু তোমাৰতো একোৱেই নাই ন। দিনটো ঘৰতে থাকা। তাকেহে, কাম কৰা মানুহে আছে ঘৰত, মইতো একো কৰিবই নালাগে, শুই বহিহে খাই থাকোঁ। ঘৰৰ কাম ইমানো টান নহয়, অফিচৰ কাম বেছি টান। আপুনি যদি ইমান টানেই পাইছে আপুনি কৰি আছে কিয়? এৰি দিয়ক জব। দাদাৰো এখেতে কৰেই, মায়েও পেঞ্চন পায়েই, হৈ যাব। দুদিনমান ঘৰৰ কামো কৰি চাওক কেনেকুৱা লাগে। মই তোমাতকৈ ডাঙৰ হয় প্ৰিয়ম, মোক এইবোৰ শিক্ষা দিবলৈ নাহিবা। সৰু যেতিয়া অলপ মোক চম্ভালি কথা ক'বলৈ শিকিবা। আপোনাক হেল্প খোজাতে মোৰ ভুল আছিল, মাকেই ক'ব লাগিছিল। কি হ'ল, নোযোৱা নেকি? ব'লা আকৌ। নাযাওঁ মই ক'তো, তুমিয়ে গুচি যোৱা। আকৌ কি হ'ল? ময়োতো তোমাক একোৱেই কোৱা নাই। ৰাগ, মই ঘৰত থাকোঁ, ঘৰৰ কাম কৰোঁ বুলিয়ে কি সদায় ময়ে কাম কৰিব লাগিব নেকি চব? মোৰ যদি ক'ৰবাত যাবলগীয়া থাকে কেতিয়াবা মই যাবও নোৱাৰিম নেকি? আজি যদি মোক মাৰ ঘৰৰ পৰাই মাতি পঠায়, মোৰ ঘৰৰ কামৰ কথা ভাবি মই কি যাব নোৱাৰিম নেকি? কিনো কথাবোৰ কোৱা অ'? কোনে তোমাক ক'লে? কেলৈ যাব নোৱাৰিবা আকৌ? মা বৌ আছে নহয়, ঘৰত কোনো নথকাকৈতো নাই। বৌয়ে মোক এতিয়া কি শুনালে তুমি নাজানা? তেওঁ বোলে অফিচত কাম কৰে কাৰণে ঘৰত একো কাম কৰিব নোৱাৰে। মই কৈছিলোঁ যে আজি লাঞ্চটো আপুনি বনাই দিয়ক, মোৰ এফালে যাবলগীয়া আছিলে। সেইটোতে মোৰ ইমান কথা শুনাব লাগেনে? তেওঁ ভাবে মোৰ কোৱালিফিকেশ্যন নাই, মই ক'ত জব পাব পাৰিম। কিন্তু মই ঘৰৰ কথা ভাবিয়ে এইবোৰ একো কৰা নাই। বৌয়ে যি ক'লে আৰু বাদ দিয়াচোন। এনেওচোন যিটিকে কথা কৈ তেওঁ। তুমি সদায় বাদ দিয়া কোৱা, মই চব কথা বাদ দিব নোৱাৰোঁ এনেকৈ। অঁ, তোৰ ক'ৰবাত যাবলগীয়া আছিল বুলি কৈছিলে নহয়, তইচোন যোৱাই নাই। নাযাওঁ মই, আজিৰ পৰা ক'তো নাযাওঁ মই মা। মই অফিচত কাম নকৰোঁ কাৰণে ঘৰত কি চব কাম সদায় মই কৰিব লাগিব বুলি কিবা লিখা আছে নেকি? বৌক মই লাঞ্চটো বনাই দিবলৈ কৈছিলোঁ, সেইটোতে তেওঁ মোক বহুত কথা শুনালে মা। মই বোলে ঘৰতে কাম কৰোঁ কাৰণে চব কাম ময়ে কৰিব লাগিব, ক'তো যাব নোৱাৰিম মই। কেতিয়াবা যদি মোৰ মাৰ ঘৰত বিপদ হয় তেতিয়াও কি মই যাব নোৱাৰিম নেকি? আজিতো বায়ে মাতিছিলে, তাইক মই কৈ দিলে বুজিব, কিন্তু কেতিয়াবা বিপদত যদি মাহঁতে মাতে তেতিয়া মই কি কৰিম? তেনেকুৱা একো কথা নহয় সৰু বাৰী, মই কৈ দিব পাৰিম নহয়। বৌ ঘৰত আছে নহয়, আপোনাৰ লগত মিলিওতো কৰিম বুলি ক'ব পাৰিলেহেঁতেন। অফিচাৰ মানুহেও ঘৰত কাম কৰে এটা দুটা, ঘৰৰ খোৱা বোৱাখিনি ধ্যান ৰাখে, কিন্তু আমাৰ বাইদেউৰ নিচিনা চাগে কোনেও এটিটিউড নেদেখায়। হ'ব ৰচোন সৰু বাৰী, ইমান খং নকৰিবি, মই তাইক বুজাম। এইবোৰ কথা ধৰি নাথাকিবি বৰকে, জানো নহয় আমি সদায় এনেকৈ মিলি থাকিব লাগিব, একেলগে থাকিব লাগিব। আপুনি বাইদেউক কৈ দিব নেক্সট টাইম মোক এনেকুৱা কথা নক'বলৈ। মা, বৌক তই সঁচাকৈ বুজাবি দেই, প্ৰিয়মক কিয় এনেকুৱা কৰি থাকে বাৰু? তেওঁ চাকৰি কৰিলে বুলিয়ে ইমানখিনি কথা শুনাই থাকিব নালাগে নহয়। আৰু কোনেনো পোক পঠাইছে চাকৰি কৰিবলৈ? নিজেহে গৈছে। তেওঁ যদি মন নাই ইমানখিনি প্ৰেছাৰ ল'বলৈ অফিচৰ, তেন্তে ঘৰতে বহি খাব পাৰে, আমি আছোঁ নহয়। তই মাজত নোসোমাবি ইহঁতৰ। মাইকী মানুহে আজি লাগিলে কাইলৈ পাহৰিব, আকৌ ঠিক হ'ব তেহেঁতি। তই আকৌ বৌৰক কিবা ক'বলৈ নাযাবি, যি ক'ম মই ক'ম। হ'ব দে, কিন্তু কবি। ডাঙৰ বোৱাৰীও সৰু বোৱাৰীক বৰ জোকাৰি থাকে পাই যি টি কথা কৈ। টানকৈ বাৰু মই কাকো নকওঁ, বুজামহে ভালকৈ, নহ'লে এনেই বেয়া পোৱা পুৰি হ'ব। ইয়ালৈ আহি যে বৰ ভাল লাগে, ইমান ঠাণ্ডা ঠাণ্ডা হৈ থাকে। এইকেইদিন মোৰ মনলৈ অকল এটা কথাই আহি আছে, ময়ো কিবা এটা কাম বিচাৰিব লাগিব,
কোৱালিফিকেশ্যন নথকাটো নহয়, ভাল কামেই পামেই ন। জবৰ এডভাৰটাইজ বহুত আহি থাকে, মনে মনে মই এপ্লাই কৰিব লাগিব। ঘৰত কাকো ইমান জনাই মেলি নাথাকোঁ, ৰাগকে কথাষাৰ ক'ব লাগিব। প্ৰিয়ম, অঁ বৌ আহিলা? তুমি কি ভাবিছিলা মাক তুমি কথা লগাবা আৰু মায়ে মোক গালি দিব? মই আপোনাৰ কথা কি লগালোঁ বৌ? কিয় তুমি ইমান জল্দি কথা পাহৰা? ঘৰৰ কাম কৰি কৰি চাগে তোমাৰ মেমৰি লছে হৈছে। আকৌ মোক কথা শুনাবলৈ আহিলে নেকি আপুনি? সেইদিনা তোমাক দুষাৰমান ক'লোঁ বুলিয়ে তুমি মাক লগাই দিলা। মই মাক তেনেকৈ লগোৱা নাই একো। মই ৰাগক কথাখিনি কৈ আছিলোঁ কান্দি কান্দি, কাৰণ মোৰ বহুত বেয়া লাগিছিল। সেইটো সময়ত মায়ে কি হ'ল বুলি সুধিলে মই কৈ দিলোঁ। মই ভাবোঁ এইটো একো বেয়া কথা নহয়, যি হৈছিল সেইটোৱে কৈছিলোঁ, তাৰ উপৰিঞ্চি এটা কথাও কোৱা নাই। তাকেইতো বৰ ভাল দেখুৱাইছোঁ, সেইটো নক'বলৈ কেলৈ গ'লা? ইমানটো মই এনেকুৱা কথা একো কোৱা নাছিলোঁ যাৰ কাৰণে তুমি কান্দি কান্দি ৰাগক কৈছিলা। মোৰ জেগাত আপুনি হোৱা হ'লে গম পালেহেঁতেন কিমান দুখ লাগে এনেকুৱা কথা শুনিলে। আপুনি যদি ঘৰৰ কথা ভাবি বাহিৰত কাম কৰিবলৈ গৈছে, ময়ো ঘৰৰ কথা ভাবিয়ে ঘৰত থকা সিদ্ধান্ত লৈছিলোঁ। মোৰ ওচৰতো ইমানখিনি কোৱালিফিকেশ্যন আছে যে মই কিবা এটা জব বাহিৰত বিচাৰিব পাৰোঁ। আকৌ ষ্টাৰ্ট নকৰিবা দেই এইবিলাক, মোৰ হাঁহি উঠে। ইমান কোৱালিফিকেশ্যন থকা হ'লে তুমি ঘৰত বহিয়ে নাথাকিলা হয়। এটা কাম কৰা, তোমাৰ যদি ইমানেই কোৱালিফিকেশ্যন আছে কিবা এটা জব কৰি দেখুওৱা, পাই দেখুওৱা, তেতিয়াহে মানিব পাৰিম। মই যদি কিবা কৰিম নিজৰ কাৰণে কৰিম, বেলেগক প্ৰুফ দেখাবলৈ কৰিবলৈ নাই। ঠিক আছে নিজৰ কাৰণে কৰা, কোনে কৈছে মোৰ কাৰণে কৰিবলৈ? আপোনাৰ কথা শুনা হ'লনে আৰু কিবা ক'বলৈ বাকী আছিল? নাই দেই, মোৰ আৰু ক'বলগীয়া একো কথা নাই। যি আছিল অলৰেডি কৈ দিলোঁ। মই একচুৱেলি যি ক'বলগীয়া থাকে এনেকৈ মুখৰ আগতে কওঁ, বেলেগক লগাই মেলি কথা কোৱাই নাথাকোঁ। এইটো স্বভাৱ মোৰ সৰুৰে পৰা নাই। আৰু হেৰি কোৱাচোন, মোলৈ জুচ বনোৱা যোৱা। অফিচৰ পৰা অলৰেডি বহুত টায়াৰ্ড হৈ আহিছোঁ। ঠিক আছে, আপোনাৰ জুচ আপুনি পাই যাব পাৰে এতিয়া। অঁ থেংক ইউ। বহুত হ'ল বৌ, বহুত মোক কথা শুনালে। এইবাৰ আপোনাকো মই দেখাই দিম মই কি হয়। মই তোমাক কৈছিলোঁ নহয়, বৌ একেধৰণেই থাকিব, মোক শুনাই থাকিব। মই নিজে কিবা এটা কৰিব লাগিব। মই প্ৰুফ দেখাব লাগিব যে মই অকল ঘৰৰ কামৰ কাৰণে বনা নাই, বাহিৰৰ কামো মই কৰিব পাৰোঁ। চোৱা প্ৰিয়ম, তুমি কাকো প্ৰুভ কৰিবলৈ দৰকাৰ নাই নহয়, মই জানোতো। তুমি অকল জানিলে কি হ'ব? তুমি কি কৰিব পাৰিছা? আৰু এনেও মায়ে তোমাক কৈছে নহয় মাইকী মানুহৰ মাজত তোমাক নোসোমাবলৈ। মই তুমি সোমোৱাটো নিবিচাৰোঁ, তুমি বৌক কিবা এটা কোৱাটোও নিবিচাৰোঁ। তুমি যদি বৌক কিবা ক'বলৈ যোৱা, দাদা আৰু তোমাৰ মাজত প্ৰব্লেম আহিব, মায়েও মনটোত বেয়া পাব। মোৰ ৱাইফক তেনেকৈ শুনাই থাকিব মই একো নক'ম নেকি? তোমাৰ আৰু দাদাৰ মাজত যেতিয়া কিবা এটা হয়, মই মাজত সোমাও জানো? তেনেদৰে তুমিও সোমাব নালাগে। তুমি কেৱল মোক ছাপোৰ্ট কৰিলে হ'ব। পাৰিলে তুমি মাক কথাষাৰ ক'বা যে ময়ো অকল ঘৰতে বহি থাকিব বিচৰা নাই, ঘৰৰ কাম কৰি থাকিব বিচৰা নাই, অফিচ জইন কৰিব বিচাৰোঁ, বাহিৰত কাম কৰিব বিচাৰোঁ, এক্সপিৰিয়েঞ্চ ল'বলৈ বিচাৰোঁ। কিন্তু তুমি ইমান কষ্ট কিয় কৰিব লাগিছে? মই ভাল চেলাৰী কাম এটা কৰি আছোঁচোন। ঘৰত বহি বহি মই বেছি কষ্ট পাইছোঁ ৰাজ। মোৰ ওচৰত কোৱালিফিকেশ্যন থকাৰ পাছতো মই এনেকৈ বহি আছোঁ একো কাম নকৰাকৈ। নথকা হ'লে চাগে মোৰ এনেকুৱা একো ফিলেই নহ'লহেঁতেন। সদায় সদায় মই বেলেগৰ কথা শুনি থাকিব নোৱাৰোঁ নহয়। মইতো কেতিয়াও কোৱা নাই অফিচৰ কাম ইজি হয় বুলি, অফিচত প্ৰেছাৰ নাই বুলি, কিন্তু সেই বুলিয়ে মই যি কথা শুনি থাকিব নোৱাৰোঁ নহয়। চবতছে বেছি খং উঠে যেতিয়া মোক কাম কৰিবলৈ অৰ্ডাৰ দি থাকে। যদি মানুহক কিবা লাগে নিজে গৈ ল'বগৈ লাগে, যদি কিবা খাবলৈ মন গৈছে নিজেই গৈ খাবগৈ লাগে। বাৰে প্ৰতি ৰুমলৈ মাতি বস্তু খোজা মই এইবোৰ বেয়া পাওঁ। এইখন হোটেল নহয় আৰু মই ৱেটাৰ নহয়। মোৰ ভেলু ইমানেই নাই বুলি যদি ভাবে, ময়ো সেইটো দেখাব লাগিব। ঠিক আছে, তুমি যদি কাম কৰিব বিচাৰা কৰা, মই তোমাক বাধা নিদিওঁ বাৰু। তুমি অফিচ জইন কৰাৰ পাছতো যদি এইবোৰ ষ্টপ নহয় তেতিয়া চাম আৰু। কিন্তু এতিয়া ইম্পৰ্টেণ্ট মই কাম এটা পোৱাটো। মোৰ চিনাকি আছে, মই কথা পাতিম নেকি? নাই নাই, তোমাৰ হেল্প মোক নালাগে, যি কৰিম মই নিজেই কৰিম। মই জানো বাৰু, মোৰ হেল্প নোহোৱাকৈও তুমি পাৰিবা। এনেও তুমি আগৰ পৰা স্মাৰ্টেই হয়। ইমান স্মাৰ্ট ছোৱালীজনী ঘৰতে বহাই থবলৈ লাজ লগা নাছিলে হা? কথা কৈছে চা, মই যেনিবা তাইক কোৱাহে নাছিলোঁ। কমেই মই, মোৰ খং উঠি থাকিলে ন তুমিয়ে শুনিবলৈ পাবা। হ'ব দিয়া, যিমান খং আছে মোৰ ওপৰতে উলিয়াই লোৱা। উলিয়াবই লাগিব, বৌকতো মই একো ক'বগৈ নোৱাৰোঁ। তোমালোকৰ মাইকী মানুহবোৰ এইবোৰ যে মই একো বুজিয়ে নাপাওঁ দেই, কিয় এনেকুৱা হয়। আমাৰ ল'ৰাবোৰ এনেকুৱা নহয় নহয়। তেহেঁতৰ হ'লেও কিমান মনে মনে ৰাখে মই নাজানো বুলি ভাবিছে। প্ৰিয়ম, তুমি কাইলৈৰ পৰা জইন কৰিব পাৰিবা। হা? কাইলৈৰ পৰা? আপুনি সঁচাকৈ কৈছেনে ছাৰ? হয়, কাইলৈৰ পৰাই জইন কৰিব পাৰিবা। তোমাৰ টেলেণ্ট বহুত আছে, আৰু লাগিলে CEO পষ্টটো খালী আছিল। মইতো বিচাৰি আছিলোঁ তোমাৰ নিচিনা টেলেণ্টেড ছোৱালী এজনী। ক্লায়েণ্টৰ লগত ডিল কৰাটো তোমাৰ একো প্ৰব্লেম নহয়তো।
কাৰণ তুমিতো গোটেইখিনি মেনেজ কৰিব লাগিব, তুমি গম পাইছা নহয়। নাই ছাৰ, মোৰ তেনেকুৱা একো প্ৰব্লেম নহয়, আপুনি চিন্তাই নকৰিব। থেংক ইউ ছ' মাছ এইটো পষ্টৰ কাৰণে মোক যোগ্য বুলি যে ভাবিলে। যদি কিবা অসুবিধা হয় তুমি ডাইৰেক্টলি মোক সুধিবা। আৰু আমাৰ ইয়াৰ এমপ্লয়বিলাকো ভাল বাৰু, তোমাৰ নিচিনা ছোৱালীও আছে। হ'ব ছাৰ, মই সকলোবোৰ ভালদৰে কৰিম, চিন্তা নকৰিব ছাৰ। মই সকলো বহুত ভালদৰে মেনেজ কৰিম। ভয়ো লাগিছে বাৰু, ডাইৰেক্ট CEO পষ্টত দি দিছে, তেনেকৈ এক্সাইটমেণ্টো হৈ আছে। মই কামবোৰ বহুত ভালদৰে কৰিম ছাৰ, আপোনাক কেতিয়াও নিৰাশ নকৰোঁ। থেংক ইউ কৈ থাকিব নালাগে, মিঠাই আনি মিঠাই খোৱাবহি, বুজিছা। হ'ব দিয়া, মোৰ কাম আছে, মই যাওঁ, তুমিও ঘৰলৈ যোৱা। ছাৰজন ইমান ভাল, একদম দেউতা নিচিনা লাগিলে। থেংক ইউ ভগৱান, এইকণ কৃপা কৰিলা। মই চব জানিছিলোঁ কাৰণেহে ছাৰে ইণ্টাৰভিউ যি যি সুধিলে চব ক'ব পাৰিলোঁ। সেইটো কাৰণে চাগে মোক ডাইৰেক্ট CEO পষ্টত দিলে। মই এতিয়া নিজক কেনেকৈ বেষ্ট বনাওঁ সেইটো চিন্তা কৰিব লাগিব। প্ৰিয়ম, প্ৰিয়ম ক'ত আছে বাৰু? মোৰ টিফিন এতিয়ালৈকে ৰেডি কৰা নাই নেকি? কি কৰি থাকে জানো? ৰাতিপুৱা খানাও বনাই দিব নোৱাৰা হ'ল। কালিও মোক টিফিন নিদিলে, আজিও নাই। ৰাতিপুৱা তাই কি কাম ওলাইছে হা? কিহৰ কাৰণে তাই এনেকৈ যাব লাগে? মই ইমান টাইমত অফিচ যাম বুলি তাই জানে নাই? দেৰি হৈছে মোৰ লগত চিঞৰ তাই কৰোঁ বুলি এনেকুৱা কৰি আছে। খং উঠাইও ভাল পাই চাগে, নহ'লে মই ইমান ছাকচেছ হোৱাৰ কাৰণে জ্বলিছে তাই। বেডৰুমত আছে নেকি চাই আহোঁগৈ, জানি বুজি শুই থাকিব পাৰে। ইয়াতো কোনো নাইচোন, ক'ত যাব পাৰে? মোৰ লগতে এনেকুৱা কৰোঁ বুলি কৰি আছে। ঠিককৈ দিম আজি তাইক। মা, প্ৰিয়ম ক'ত? এতিয়ালৈকে মোৰ টিফিন ৰেডি কৰা নাই। সৰু বোৱাৰী নাই নহয়? নাই মানে তাই গ'ল ক'লৈ? তাইতো জানিব লাগে ন অফিচলৈ গ'লে মই টিফিন লৈ যাওঁ বুলি। তাই আৰু ৰাত খাই বৈ ওলাই গ'ল। ক'ত গ'ল মই সুধিবলৈও নহ'ল নহয়। কিবা কাম বিচাৰি আছে নেকি? কাম বিচাৰিছে? আৰু প্ৰিয়মে মোক তেনেকৈ কৈছিলে নেকি, মই পাহৰিয়ে থাকিলোঁ নহয়। এতিয়া সময় হ'লেই নেকি যাবলৈ? নহ'লে ময়ে বনাই দিলোঁহেঁতেন। নালাগে মা, সময় হ'লেই, মই আৰু ৱেইট কৰিব নোৱাৰোঁ, নহ'লে অফিচলৈ দেৰি হৈ যাব। প্ৰিয়মৰ এইবোৰ মতি গতি মই কিন্তু অলপো ভাল পোৱা নাই। যদি তাইও কাম কৰিবলৈ বিচাৰে কৰক, কিনো হ'ব, মই এইবোৰত বাধা নিদিওঁ। তুমিও একো নক'বা। যেনেকৈ তোমাৰ মন মৰ্জি আছে তেনেকৈ সৰু বোৱাৰীৰো আছে। তুমি নিজৰ মতে অফিচ যাব বিচাৰিলা, মই একো নক'লোঁ। এতিয়া মই সৰু বোৱাৰীকোতো বাধা দিব নোৱাৰোঁ। তাই যদি তেনেকৈ অফিচ জইন কৰিবলৈ হয়, ঘৰৰ কাম কোনে কৰিব? খানা কোনে বনাব? তেতিয়া দুইজনী মিলি কৰিবা, লগতে ময়ো কৰিম। ঘৰখনৰ সকলোবোৰ মাইকী মানুহেতো কাম কৰেই। এতিয়া লুকুৰ ঘৈণীয়েককে চোৱা, কিমান ডাঙৰ অফিচাৰ হয়, তথাপিও ল'ৰা ছোৱালীক নিজেই চম্ভালে। গোটেই ঘৰৰ কাম অকলেই কৰে, লগতে লুটিও সহায় কৰে, শাহুৱেকো সহায় কৰে। ঘৰখনৰ মানুহবোৰে মিলি কাম কৰিলে সকলো কামেই সহজ হয় বোৱাৰী। যিমানে নোৱাৰোকে থাকিবা সিমানে টান হৈ গৈ থাকে। এতিয়া মায়েও মোকে বেয়া পাইছে চাগে, মোকে ওলাই লেকচাৰখিনি দি থৈ গ'ল। কিন্তু এনেকৈ নহ'ব নহয়, মই ডাঙৰ বোৱাৰী, মোৰ তাইতকৈ অলপ অধিকাৰো বেছি আছে। অলপতো তাইকো ডমিনেট কৰি ৰাখিবই লাগিব ন সৰু বোৱাৰী হিচাপে, নহ'লে মোৰ ভেলুৱে কি থাকিব ডাঙৰ বোৱাৰী হিচাপে? তাই মনে মনে এইবোৰ কৰি আছে, মইতো একো গমেই নাপাওঁ। কৰক, ট্ৰাই কৰক, ক'তনো কিবা এটা পাব তাই? ইমানখিনি তাই পঢ়া শুনা হয় জানো? এনেও আজিকালি ফ্ৰেছাৰ্ছে ভাল কাম নাপায়, যদিও পায় আমাৰ তলতে পাব কিবা এটা। চিনিয়ৰ পষ্টততো পাবলৈ তাই এক্সপিৰিয়েঞ্চো নাই, না সিমান টেলেণ্ট আছে, না স্মাৰ্ট হয়। এনেও ভেলু মোৰে বাঢ়ি থাকিব ঘৰত। মই অলপ বেছিয়ে ভাবিছোঁ। যাওঁ এতিয়া অফিচ, আজি ছাৰৰ লগতো কথা পাতিব লাগিব। পল্লৱী, আজি অলপ অফিচলৈ অহা দেৰি কৰিলা যে, কি হ'ল? ঘৰত চব ঠিকে আছেনে? ছাৰ, চব ঠিকে আছে। মই আপোনাৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতিবলৈহে আহিছিলোঁ। কোৱা, কি কথা ক'বলৈ আহিছিলা? মানে CEO পষ্টৰ কাৰণে মোতকৈ ভাল আৰু কোন হ'ব পাৰে ছাৰ? মই বেষ্ট দিব পাৰিম, আৰু মোৰ ইমানখিনি এক্সপিৰিয়েঞ্চো আছে। আপুনি মই কেনেকুৱা সেইটো জানে। কিন্তু অলৰেডি মই মানুহ পাইছোঁ, তুমি বহুত ভাল হয় মই জানো। কামো বহুত ধুনীয়াকৈ কৰা, যি প্ৰজেক্ট দিওঁ ভালকৈ কৰা, ক্লায়েণ্টৰ লগতো ভালকৈ ডিল কৰা। কিন্তু মই এইবাৰ অকল কোৱালিফিকেশ্যনে চোৱা নাই, চব চাইছোঁ। আৰু এনেকুৱা প্ৰশ্ন সুধিছোঁ যিয়ে পটককৈ ক'ব নোৱাৰে, অকল স্মাৰ্টবিলাকেহে ভালকৈ এনচাৰ দিব পাৰে। তেনেকুৱা এগৰাকী মই অলৰেডি পাইছোঁ, কাইলৈ জইন কৰিব। তাৰমানে ফিমেল লৈছে? হয়, ফিমেলেই হয় বাৰু, তোমালোকৰ বয়সৰে হ'ব চাগে। ঠিক আছে তেন্তে ছাৰ, মই এতিয়া যাওঁ। ইমান দিনৰ পৰা আশা কৰি আছিলোঁ, মই ভাবিছিলোঁ ছাৰে চাগে মোকে এপইণ্ট কৰিব। ময়োতো প্ৰমোশ্যন ডিজাৰ্ভ কৰোঁ ন, এনেকৈ থাকিম নেকি এইটো পষ্টত? ইমানখিনি ভালকৈ কৰি দিয়াৰ পাছতো ছাৰে মোক নেদেখিলে। দৰকাৰ হোৱা হ'লে ময়ো ইণ্টাৰভিউ দিলোঁহেঁতেন। মোৰ লগৰ চবেই কৈ আছিলে ময়ে প্ৰমোশ্যন পাম, CEO পষ্টত বোলে ময়ে পাম। এতিয়া চব আশাত চেঁচা পানী ঢালিলে মানে
এইজনী কোন জানো মোৰ জেগা ল'লে। কাইলৈ অফিচ আহিলে গম পাম আৰু। কাইলৈৰ পৰা মোৰ এটা নতুন দিন ষ্টাৰ্ট হ'ব, এটা নতুন জীৱন ষ্টাৰ্ট হ'ব। ভালকৈ কৰিব লাগিব কামবোৰ, টাইমো মেনেজ কৰিব লাগিব। ঘৰৰ কাম লগতে অফিচৰ কাম মই দুয়োটাই সমানে মেনেজ কৰিবলৈ চেষ্টা কৰিম। প্ৰিয়ম, কওক বৌ, কি ক'বলৈ আছিলে? তুমি এইকেইদিন কিহৰ কাৰণে মোৰ লগত এনেকুৱা কৰিছা? তুমি সদায় জানা ৰাতিপুৱা মই টিফিন নিওঁ, তাৰ পাছতো তুমি বনাই দিয়া নাই যে। আপোনাৰ নিজৰ কাম আপুনি কৰিবলৈ শিকক। ময়োতো চাকৰ নহয়, মোৰো কাম বেলেগ থাকে বৌ। ৰাতিপুৱা 6টা বজাতে উঠি আপুনি কি কৰি থাকে? ঘৰৰ কামটো একো নকৰে, মোবাইল চাই ৰিল চাই শুই থাকে। তাতকৈ গা পা ধুই মেলি আপোনাৰ নিজৰ কাৰণে দাদাৰ কাৰণে টিফিন ৰেডি কৰিব পাৰে আপুনি। প্ৰিয়, মই ঘৰৰ কামৰ কাৰণে বনা নাই, মই অফিচৰ কামৰ কাৰণে বনিছোঁ। অফিচত মোৰ কিমান কাম থাকে তুমি জানানে? নাজানো, কিন্তু আশা কৰোঁ সোনকালে জানিম। তাৰমানে তুমিও জব পালা? আপোনাৰ এইটো কুৱেশ্যনৰ এনচাৰ এতিয়া দিব লাগে বুলি মই নাভাবোঁ। হ'ব দিয়া, এইটো কথাতে গম পাইছোঁ আৰু। কিন্তু আজিৰ পৰা লেট হ'ব নালাগে দেই, মই কৈ দিছোঁ। এইখন হোটেল নহয়, আপুনি অৰ্ডাৰ দি যাব, আপোনাৰ মতে কৰি যাম মই। এইখন আপোনাৰো ঘৰ হয়। নিজৰ ঘৰখনত কেনেকৈ থাকিব লাগে, নিজৰ কামবোৰ কেনেকৈ কৰিব লাগে আপুনি শিকক। ইমানখিনিতো আপুনি জানিব লাগিছিলে, বিকজ আপুনি ডাঙৰ বোৱাৰী নহয় জানো? আপুনি ডাঙৰ বোৱাৰী হিচাপে কেতিয়াবা মোক কিবা এটা কাম শিকাই পাইছেনে? কিবা এটা কৰিবলৈ শিকাই পাইছেনে? কিবা ভাল কথা শিকাই পাইছে বৌ? যেতিয়াই আহে ইনচাল্ট কৰিবলৈ আহে, ৰ'ষ্ট কৰিবলৈ আহে, কিবা এটা এনেকুৱা কথা ক'বলৈ আহে যিটো শুনি মোৰ দুখ লাগে, মোৰ খং উঠে। কিন্তু মই কেতিয়াও সৰু হিচাপে লিমিট ক্ৰছ কৰা নাই। আপোনাৰ লগত বহুত ভাল ব্যৱহাৰ কৰি আহিছোঁ, উল্টাই কেতিয়াও টানকৈ কথা কৈ পোৱা নাই। নিজৰ ঘৰৰ কামকেইটা কৰিলে কোনোবা সৰু হৈ নাযায়। এতিয়া তুমি শিকাবা মই কি কৰিলে ভাল, কি কৰিলে বেয়া? মই শিকাম বুলি কোৱা নাই, মই জাষ্ট কথাষাৰে কৈছোঁ। আপোনাৰ প্ৰয়োজনীয় বস্তুবোৰৰ কাৰণে মোক অৰ্ডাৰ দি কাম কৰাবলৈ চেষ্টা নকৰিব। কিবা দৰকাৰ হৈছে নিজে কৰি লওক। বহুত বেছি কৈছা কিন্তু প্ৰিয়ম তুমি। হয় নেকি? মই বেছি কৈছোঁ? ঠিক আছে, ইমানখিনি বেছি মই বহুত আগতেই কৰিব লাগিছিল, ভুল হ'ল মোৰ। সদায় লোকৰ কষ্ট বুজিবলৈ গৈ নিজৰখিনি পাহৰি যাওঁ। মোৰো সদায় গা ভাল নাথাকে বৌ, মোৰো কেতিয়াবা মন নাযায় ঘৰৰ কাম কৰিবলৈ, কিন্তু তথাপিও মই কৰোঁ, কাৰণ মোৰ ৰেছপনচিবিলিটি হয় বুলি মই ভাবোঁ। আগলৈ যদি মই বাহিৰত জবো কৰোঁ তেতিয়াও মই ঘৰৰ কাম কৰিম। আপোনাৰ নিচিনা এনেকুৱা এটিটিউড লৈ নাথাকোঁ। আগতে কৰিতো চোৱা, ইমান উস্তাদি এতিয়াৰ পৰা কিয় মাৰি আছা মই বুজি পোৱা নাই। এনেও আহি লাষ্টত ঘৰতে কাম কৰি থাকিব লাগিব। অফিচৰ কাম হেণ্ডেল কৰিবলৈও ব্ৰেইন লাগে। আচ্ছা, আপুনি কি ক'ব বিচাৰিছে মোৰ মানে ব্ৰেইন নাই? মই নাই বুলি কোৱা নাই। বাৰু, আপুনি ভাবিলেও মোৰনো কি যায়? আপুনি যি কয় সেইটোতো হৈ নাযায়। মই তোমাৰ লগত ইয়াত আৰ্গুমেণ্ট কৰি থাকিবলৈ অহা নাই। মই ইমানেই ক'বলৈ আহিছোঁ যাতে কাইলৈৰ পৰা টিফিন মই টাইমত পাওঁ। ময়ো আপোনাক কৈ দিছোঁ যে কাইলৈৰ পৰা আপোনাৰ নিজৰ টিফিন নিজেই বনাব, নিজৰ কৰিবলগীয়াখিনি নিজেই কৰিব, মই কৰি নিদিওঁ। যদি টিফিন বনাবলৈ ইমানেই এলাহ লাগে তেন্তে নিনিব, বাহিৰত খাব। দাদাকো কৈ দিব, কাৰণ মই কাইলৈৰ পৰা দাদাকো টিফিন বনাই দিবলৈ নাই, না ৰাগক বনাই দিম। অ', ৰাগৰ কাৰণে মই বনাব লাগিব, মইতো ৰাগৰ ৱাইফ হয়, তাৰ কাৰণেতো মই চিন্তা কৰিবই লাগিব। আপুনি দাদাৰ কাৰণে চিন্তা কৰে নকৰে সেইটো আপোনাৰ কথা, মই হ'লে এইবোৰ একো নাজানো। এতিয়া আপোনাৰ ভোক লাগিছে নি বাৰু? নিজে বনাই লওক। মই আজি বাহিৰতে খালোঁ। মায়ে আজি ওচৰতে সকামৰ ভোজ খাই আহিলে বোলে নাখাওঁ বুলিয়ে কৈছে, ৰাগেও নাখাওঁ বুলি কৈছে। দাদা আৰু আপোনাৰ কাৰণে চাই লওক দেই। প্ৰিয়ম, তুমি সঁচাকৈ বহুত বেছি কৰিছা কিন্তু। অঁ, কৰিছোঁ যদি কৰিছোঁ বাৰু, কেতিয়াবা বেছি কৰিবলগীয়া হয় আৰু উপায় নাই। মোৰ একচুৱেলি কাইলৈ সোনকালে উঠিব লাগে, সেইটো কাৰণে মই শুওঁগৈহে আৰু। আপুনি কৰি লওক নিজৰ কাৰণে দেই। তাই কেনেকৈ উঠাই থাক মাৰি গ'লগৈ চা। সঁচাকৈ মানে চবেই খাই আহিছে নেকি? মায়ে খাই আহিছে বুলি কম মই জানোৱেই। তেন্তে আজি মই ভাত পানী বনাব লাগিব, একদম জোখত বনাম, কাইলৈ অলপো নথওঁ। কিমান দিন মই এইবোৰ একো বনোৱাই নাই। পল্লৱী শুনিছানে? খানা তুমি বনাইছা বোলে, হ'ল নে কি বাৰু? মোৰ বৰ ভোক লাগিছে। বনাইছোঁহে, ৰ'বা অলপ, ৰ'বা। ইমান ভোক লাগিছে তৎনাইকা কৰি থাকিবা মোক। জলদি বনোৱাও, ভোক লাগিছে আকৌ বেয়াকে। এইডালৰো আজিহে ভোক লাগিব পালে বেছিকৈ। প্ৰিয়, তুমি ইয়াত কি কৰিছা? এইটো কাৰ কেবিন তুমি গম পাইছানে? নিশ্চয় গম পাইছোঁ। মোক কি ইমান অকৰা পাইছে নেকি? বাই দ্য ৱে, মই এমপ্লয়ী লিষ্টখন চেক কৰি থাকোঁতেহে গম পাইছোঁ যে আপুনিও এইটো অফিচতে কাম কৰে। কিন্তু কি আচৰিত নহয় জানো? আপুনিতো কৈ আছিলে মই একো কামৰ যোগ্য নহয়, মই অকল ঘৰৰ কামৰ কাৰণে বনিছোঁ। এতিয়া মই ছিনিয়ৰ পজিশ্যনত পাই গ'লোঁ আপোনাতকৈ। মই বাৰু আপোনাৰ নিচিনা ইমান এটিটিউড ভালেই নাথাকোঁ, মই আগত যেনেকৈ এতিয়াও তেনেকুৱাই, কিন্তু অফিচত অলপ বেলেগ হ'ব বাৰু। অফিচততো এতিয়া আপুনি মোৰ অৰ্ডাৰ মানিব লাগিব। মই কিহৰ কাৰণে তোমাৰ অৰ্ডাৰ মানিম? তুমি ঘৰতো মোতকৈ সৰু আৰু ইয়াতো মোতকৈ সৰু,
কালি নিশ্চয় আপুনি বহুত বেয়া খানা বনালে, সেইটো কাৰণে আপোনাৰ মেমৰিয়ে উইক হৈ গ'ল। পাহৰি গ'ল নেকি? এইখন ঘৰ নহয়, এইটো অফিচ হয়। ইয়াত ছিনিয়ৰ মতে জিনিয়ৰ চলে, আৰু মই এইটো অফিচৰ CEO হয়। হায়েষ্ট পজিশ্যনত আছোঁ মই, আৰু আপুনি মোক কৈছে আপুনি মোৰ অৰ্ডাৰ কিয় নামানিব? চোৱা প্ৰিয়ম, ঘৰৰ কথা ঘৰত, কিন্তু মই তোমাক ইয়াত মেম বুলি মাতিব নোৱাৰোঁ। মই এবাৰ ছাৰক কৈ দিলে ছাৰে বাৰু আপোনাৰ মুখৰ পৰা মেমটো উলিয়াই ল'ব। ছাৰৰ গালি নোখোৱাকৈ নিজেই ক'লে ভাল, কাৰণ আপোনাৰ মুখৰ পৰা মেমটো শুনি মোৰ অলপো বেয়া নালাগে। আপুনি বহুত কোৱালিফিকেশ্যনৰ কথা কৈ থাকে ন? কোৱালিফিকেশ্যন আপোনাতকৈ মোৰ বেছি আছে, কিন্তু মই কেতিয়াও সেইটো শ্ব' অফ কৰা নাই। মোৰ কোৱালিফিকেশ্যন আছে, মোৰ নলেজ আছে, মই কিবা এটা কাম কৰিব পাৰোঁ বুলি মই চিঞৰি কৈ ফুৰা নাই। যি আছে মোৰ ওচৰত মই নিজৰ মাজত ৰাখিলোঁ, সেইটো কাৰণেতো আপুনি আজিলৈকে গম নাপালে। কোনোবাই সকলো নিজৰ কথা নকয় বুলিয়ে মনে মনে থাকে বুলিয়ে এইটো নহয় যে সেইটোত মানুহে একো নাজানে। মই আজি ফাৰ্ষ্ট অফিচ জইন কৰিছোঁ, তথাপিও ঘৰৰ কাম সকলোখিনি কৰি থৈ আহিছোঁ। মাক মই অকলে কেতিয়াও কৰিব নিদিওঁ, মই কৰিম সদায়। কিন্তু আপোনাৰ এইটো পজিশ্যনতো ইমান ইগ', সেইটো ভাবিহে মোৰ হাঁহি উঠে। ইমান হাঁহি থকাৰ কোনো দৰকাৰ নাই। মই তোমাৰ একো কথা শুনিবলৈ নাই, না তোমাৰ অৰ্ডাৰ মানিম। সৰু যেতিয়া সৰু ভাগেৰে থাকা, নহ'লে তোমাক মই এইটো অফিচৰ পৰা ফায়াৰ কৰাব পাৰোঁ। মিছ পল্লৱী, চেষ্টা কৰি চোৱা। তুমি মোক নাম কাঢ়ি মাতিছা? হয়, মাতিছোঁ। কাণখনে শুনা নাই নেকি? মোক যেনেকৈ ব্যৱহাৰ কৰিব, ময়ো আজিৰ পৰা তেনেকুৱা ব্যৱহাৰে কৰিম। বেছি মানুহক চল দি লাভ নাই, মূৰৰ ওপৰত উঠে। পল্লৱীও মানে ইয়াতে আছা? চিনাকি হ'লানে মেমৰ লগত? চিনাকি হৈ আছোঁ ছাৰ। ভাল কথা। হ'ব উঠিব নালাগে, বহিয়ে থাকা। পল্লৱীও ইয়াতে আছা, ভালেই হ'ল। মই প্ৰজেক্ট এটাৰ কথা পাতিবলৈহে আহিছিলোঁ। প্ৰজেক্ট এটা তৈয়াৰ কৰিব লাগে 2 দিনৰ ভিতৰত। ছাৰ মই কৰিম, তেওঁতো আজি জইন কৰিছেহে, ইমানখিনিতো নাজানিব। এইবোৰ কাম বাৰু তোমালোকৰে, তেওঁৰ কাম তোমালোকক ডাইৰেক্ট কৰা। কিন্তু মই বিচাৰোঁ এইবাৰ তেওঁৱে বনাওক নেকি প্ৰজেক্টটো। তেওঁনো কেনেকৈ বনাই মই সেইটো চাব বিচাৰোঁ। এইটো মই বনাওঁ ছাৰ, তাৰ নেক্সটটো আপুনি দি দিব। মই জানো ন কিমান ডাঙৰ প্ৰজেক্ট, আপুনি মোক কৈছিলেতো সেইদিনা। কেনেবাকৈ এইটোত কিবা মিষ্টেক হ'লে প্ৰব্লেম হ'ব ন ছাৰ? ঠিক আছে ছাৰ, মিছ পল্লৱীৰ যদি ইমানেই মন গৈছে দি দিয়ক। প্ৰজেক্ট কমপ্লিট কৰি মোক এবাৰ দেখালেই হ'ব, মই কৈ দিম বাৰু। ঠিক আছে, কমপ্লিট কৰি কিন্তু মেমক এবাৰ দেখাবা তুমি। হ'ব ছাৰ, নেদেখালেও মই ভালকৈ কৰিম। এইবাৰ মই এনেকৈ প্ৰজেক্ট বনাম, ছাৰ বাধ্য হৈ যাব মোক CEO পজিশ্যনত দিবলৈ। কিমান ডাঙৰ ডিল মই জানো নহয়। এইটো লৈহে এৰিম মই। যাওক বৌ, কাম কৰকগৈ। ইয়াত ভাবি নিজৰ লগত কথা পাতি লাভ নাই। তুমি মোক ক'ব নালাগে, আপোনাৰ লগত এনেকুৱা ব্যৱহাৰ কৰি মোৰ ভাল লগা নাই। কিন্তু আপুনি যেনেকুৱা, আপোনাৰ লগতো অলপ তেনেকুৱা কৰিবই লাগিব। এনেকৈ থাকিলে আমাৰ ঘৰখনো বৰবাদ হ'ব পাৰে। ভগৱানে এদিন আপোনাৰ উচিত শিক্ষা নিশ্চয় দিব। তুমি জানানে অফিচত মোৰ লগত কি হৈছে? কি ইমান ডাঙৰ কিবা এটা হ'ল? প্ৰিয় মোৰ অফিচৰ CEO হয়, তাই ইমান ডাঙৰ পজিশ্যনটো কেনেকৈ পাই গ'ল? কাৰণ তাই টেলেণ্ট আছে। ইয়াত আকৌ ইমান ক'বলগীয়া ভাবিবলগীয়া কি কথা আছে? তুমিতো সদায় তাইৰ ফালে কোৱা, মোৰ ফালে কেতিয়াবা কৈ পাইছানে? মোৰ কেনেকুৱা লাগে তাইৰ আণ্ডাৰত কাম কৰি তুমি জানা জানো? তুমি কাম কৰা বুলি যিটো এটিটিউডত থাকা, যিটো ইগ' ৰাখিছা, সেইটোৱে তোমাক খাই পেলাবই দি। তাই যেতিয়া ঘৰত আছিল, একো কাম নকৰাকৈ বহি আছিল, অকল ঘৰৰ কাম কৰি আছিল, তেতিয়া তুমি কি কৰিছিলা? মই নাজানো বুলি ভাবিছা? এতিয়া তাইও তোমাৰ অফিচতে পালে, হায়েষ্ট পজিশ্যনত পালে, তাতে কি হ'ল? দুইজনী বোৱাৰী একেটা অফিচতে কাম কৰিবলৈ পাইছা, ভালে কথা। তোমাৰোতো ইমান কষ্ট নহ'ব, তোমাক ইমান কামেই নিদিব তাই। তোমাৰ লগত একচুৱেলি কথা পতাটোৱে বেয়া। তাইক কিবা কিবি ক'ব চাই মোকে কৈ আছা চনীৰ পৰা। তাই মোৰ ঘৈণী নেকি তাইক কিবা কিবি ক'বলৈ যাবলৈ? তাই মোৰ ভাইটিৰ ঘৈণীয়েক হয়, মই কিয় তাইৰ লগত লাগিবলৈ যাম? পাগল পাইছা নেকি? মইতো তোমাকে ক'ম ন কিবা ক'বলৈ থাকিলে। মোৰ কিমান লাজ লাগে তাইৰ আণ্ডাৰত কাম কৰি জানানে? যিজনী দুদিনমানৰ আগলৈকে ঘৰৰ কাম কৰি আছিল, তাই আজি মোতকৈ চিনিয়ৰ হৈ গ'ল। প্ৰব্লেমটো ইয়াতেই, তোমাৰ সহ্য হোৱা নাই যে তাই তোমাতকৈ বেটাৰ পজিশ্যনত পালে, নহয় জানো? তুমি নিজকে চবতকৈ বেটাৰ বুলি ভাবিবলৈ বন্ধ কৰি দিয়া, সেইদিনাই সকলো প্ৰব্লেম ছল্ভ হৈ যাব। তুমি ভাবা চব কাম তুমিয়ে কৰিব পাৰা, তুমিয়ে বেষ্ট হয়। তেনেকৈ যদি ভাবিব পাৰা, ঘৰৰ কামখিনি কিয় কৰিব নোৱাৰা? ইয়াতো বেষ্ট হৈ দেখুওৱা, অফিচত বেষ্ট হৈ দেখাই লাভ নাই নহয়। কাইলৈ পৰহিলৈ যদি আমাৰ ল'ৰা ছোৱালী এটা হয়, তেতিয়া কি কৰিবা? তাৰ কামখিনি তুমি বেলেগক দিবা নেকি? নিজে নকৰিবা নেকি? মাকৰ দায়িত্ব তুমি পালন নকৰিবা নেকি? এতিয়ালৈকে তেনেকুৱা একো হোৱা নাই, তুমি এইবোৰ কোৱা বন্ধ কৰা। মই বিচাৰিছোঁ তুমি মোক অলপ ছাপোৰ্ট কৰাটো, কিন্তু উল্টে কথাটো শুনাই আছা। তোমাৰ লগত মোৰ কথা পাতিবলৈ এতিয়া মুড নাই, আৰু কাজিয়া লাগিবলৈ মুড নাই। মই যাওঁ অলপ ওলাই। যা ওলাই যা। মোৰ মাথাটো কিমান গৰম হৈ আছিলে, এইডালে আৰু গৰম কৰি দিলে। চব ফালৰ পৰা চবে মোকেই পাইছে নহয়। মই ইমানেই ভাল প্ৰজেক্ট বনাম, চবকে দেখাই দিম মই কি কৰিব পাৰোঁ। কি কৰিছোঁ বোপাই ইয়াত?
তয়ো প্ৰিয়মৰ লগত কিবা লাগিয়ে ইয়াত বহি আছ নেকি? নাই দাদা, মই আকৌ তাইৰ লগত কি লাগিম? তাই বহুত ভাগৰত আছে যে সেইটো কাৰণে ৰেষ্ট কৰিবলৈ দিছোঁ। ইয়াত আহি বহি কিবা এটা ভাল লাগিছেচোন, সেইটো কাৰণে উঠিয়ে যাবলৈ মন যোৱা নাই। ইহঁত দুজনীৰ মাজত কি যুদ্ধ লাগি আছে তই গম পাৱনে? গম পাওঁতো দাদা, মোৰো এতিয়া কাজিয়াই হৈ আহিছে। এইবোৰৰ মাজত এনেই নোসোমাবি বুজিছ, মোকতো প্ৰিয়মে আগতেই কৈ থৈছে, আমি মাইকে লাগিলে বোলে তুমি কেতিয়াও মাজত নোসোমাবা। আমাৰজনী আকৌ মই সোমোৱাটোহে বিচাৰে। সেইটোৱে আকৌ, ময়ো সেইটো কাৰণে সোমোৱা নাই নহয়। এনেও মাইকী মানুহৰ একো ভৰসা নাই, পাছত নিজে নিজে ঠিক হ'ব। সেয়াই, আমি দুটা এনেহে ফচিমগৈ। এয়া তুমি কি কৰিলা পল্লৱী, কি কৰিলা? উস্তাদি মাৰি কোনে তোমাক এইটো বনাবলৈ কৈছিলে? মই তোমাক কৈছিলো এইটো মোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। ছাৰ, মই ভবা নাছিলো ইমান ডাঙৰ মিষ্টেক এটা মোৰ পৰা হৈ যাব বুলি। ভবা নাছিলা কিয় তুমি? কিমান কৰোৰ টকা লছ হ'লহেঁতেন আমাৰ এনেকে। তুমি বহুত ৰেছপনচিবল বুলি ভাবিছিলো। কিয় তোমাক CEO পজিশ্যনত নিদিলো এতিয়া গম পালানে? অকল এইবাৰে তুমি এনেকুৱা ভুল কৰা নাই, আগতো বহুতবাৰ কৰিছা, কিন্তু তেতিয়া মই নিজে ঠিক কৰি লওঁ। কিন্তু এইবাৰ নহ'ব, মই আৰু তোমাক ইয়াত ৰাখিব নোৱাৰো। এজন বা এগৰাকী এমপ্লয়ৰ কাৰণে মই ইমান লছ খাব নোৱাৰো। কিমান কষ্ট কৰি ইমানখিনি বিল কৰিছো তুমি জানা জানো? চৰি ছাৰ, চৰি। প্লিজ মোক এটা চান্স দিয়ক, মই চব ঠিক কৰি দিম। কোনো চান্স দিয়া নহ'ব, সেইটো ডিলটো মোৰ পৰা গ'লেই এতিয়া। তোমাক মই ইয়াত ৰাখি কি কৰিম? তেনেকেতো আৰু লছ কৰাই থাকিবা তুমি মোক। ছাৰ, তেনেকুৱা ভুল নহয়, এবাৰতো চান্স দিয়ক। মইতো আগতে বহুত ভাল কাম কৰিও থৈছো। ভাল কাম কৰি থৈছো বুলি ভাবিছা তুমি? কাৰণ তোমাৰ তেতিয়া ভুল হ'লে মই একো মান নামাতো। একো নাই, ইমান সৰু ভুল মই ঠিক কৰাই দিওঁ, কিন্তু এতিয়া আৰু নহ'ব। মই সেইদিনাই কৈছিলো প্ৰিয়মক দিওঁ এইটো বনাবলৈ, তুমি শুনিছিলা জানো? উস্তাদি মাৰি নিজেই লৈছিলা। আগতে মই তোমাৰ মিষ্টেক ঠিক কৰাই দিওঁ, কাৰণ মই তোমাক কৰিবলৈ দিওঁ, সৰু বুলি মৰম কৰিছিলো। কিন্তু তুমি নিজৰ লগত নিজে বেয়া কৰি ল'লা। মই একো কৰা নাই, বহুতবাৰ মই তোমাক চান্সো দিছিলো। ওলাই যোৱা এতিয়া ইয়াৰ পৰা, আজিৰ পৰা অফিচ আহিব নালাগে। ৰ'ব ছাৰ, ইমান ডাঙৰ ডিচিশ্যন এটা লোৱাৰ আগত মোৰ কথাখিনি শুনি লওক। প্ৰিয়ম, তোমাৰ আকৌ কি ক'বলৈ আছে? যোনটো প্ৰজেক্ট আপুনি পল্লৱীক বনাবলৈ দিছিলে, সেইটো প্ৰজেক্ট ময়ো বনাইছিলোঁ। মই আজি অহা দেৰি হ'ল কাৰণ মই ডাইৰেক্টলি সেইটো কোম্পানীলৈ গুচি গৈছিলোঁ। মই সকলোখিনি বুজাই দিলোঁ, প্ৰেজেণ্টেশ্যন দিলোঁ। তেওঁলোকে বহুত ভাল পাইছে ছাৰ, আৰু ডিলটো আমাকে দিম বুলি কৈছে। অলৰেডি চাগে আপোনালৈ মেইলো আহিলে। পল্লৱী ইয়াত বহুত আগৰ পৰাই কাম কৰি আহিছে। সৰু সুৰা ভুল কেতিয়াবা হ'ব পাৰে, সেইটো কাৰণে তাইক উলিয়াই দিব নালাগে। আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ, প্লিজ। আজি মই যি কৰিলোঁ তাৰ কাৰণে ময়োতো কিবা এটা বনাছ পাব লাগে ন ছাৰ? প্ৰিয়ম, তুমি সঁচাকৈ কৈছানে এইবোৰ? হয় ছাৰ, মই আপোনাক মিছাকে কিয় ক'ম? যদি মোৰ কথাত বিশ্বাস হোৱা নাই আপুনি ফোনত কথাও পাতি ল'ব পাৰে। ঠিক আছে, তুমি কৈছা যেতিয়া মইতো বিশ্বাস কৰিবই লাগিব। বোনাছৰ কথা কৈছা ন? দিমতো বোনাছ, তোমাক যি লাগে তাকে দিম। ঠিক আছে ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটোৱে বিচাৰোঁ যে পল্লৱীক কামৰ পৰা নুলিয়াব। অ'কে, শুনিছা নহয় পল্লৱী? প্ৰিয়মে কোৱাৰ কাৰণেহে মই তোমাক নুলিয়াওঁ। ইমান ডাঙৰ ভুল এটা হোৱাৰ পাছত মোৰতো বহুত বেছিয়ে খং উঠি আছিল, কিন্তু একো নাই, আৰু এটা চান্স তুমিও ডিজাৰ্ভ কৰা। মই কলটো কৰি লওঁগৈ। প্ৰিয়ম, থেংক ইউ মোৰ জবটো বচোৱাৰ কাৰণে। মই কেনেকৈ ইমান ডাঙৰ ভুল এটা কৰি পালোঁ গমেই নাপালোঁ। একো নাই, আমি মানুহে, ভুলটো কেতিয়াবা হ'বই আমাৰ পৰা। মোৰ পৰাতো বহুত ভুল হৈছে প্ৰিয়ম, মোক ক্ষমা কৰি দিয়া। মই তোমাক সদায় আণ্ডাৰ এষ্টিমেট কৰি আহিছিলোঁ, সেইটো কাৰণে চাগে আজি এনেকুৱা চিটুৱেশ্যনত থিয় হ'লোহি। মোক ক্ষমা কৰি দিয়া প্ৰিয়ম, মোক ক্ষমা কৰি দিয়া। নালাগে দিয়ক, মোক আপুনি ক্ষমা খোজাটো নিবিচাৰোঁ। মই সদায় বিচাৰিছিলোঁ ঘৰখন সদায় মিলি থাকক, আমি দুজনী মিলি থাকিম প্ৰিয়ম, সদায় মিলি থাকিম। মই মোৰ ভুলবোৰ শুধৰাম, আগৰ নিচিনাকৈ নাথাকোঁ। থেংক ইউ ব'লক এতিয়া নিজৰ কামত লাগ, ঘৰলৈ লগতে যাম। প্ৰিয়ম ইমান ভাল হয়, মই বাৰু তাইৰ লগত কিয় এনেকুৱা কৰি আছিলোঁ? বেলেগ হোৱা হ'লে এইটো অৱস্থা দেখি হাঁহিলেহেঁতেন, মজা ঘূৰালেহেঁতেন। কিন্তু প্ৰিয়মে মোৰ লগ দিলে, মোৰ ষ্টেণ্ড ল'লে। মইতো কেতিয়াও তাইক আজিলৈকে ছাপোৰ্ট কৰিয়ে নাপালোঁ, কথা শুনোৱা বাদ দি একোৱেই কৰি নাপালোঁ। মই সঁচাকৈ বহুত বেয়া, নিজক ঠিক কৰাব লাগিব। অঁ, আজিচোন হাইঠা মাটিত পৰিল, দুইজনী লগতে আহিছা যে? কিয়? আমি এইখন ঘৰৰ বোৱাৰী নহয় জানো? দুইজনী লগত অহাত কি প্ৰব্লেম হৈছে ইমান? আমাৰতো দেখি ভালেই লাগিছে, কিন্তু আচৰিতহে হৈছোঁ। তোমালোক দুইটাৰ কথা মই নাজানো বুলি ভাবিছা? মোক জোকাৰিবলৈ এইখিনি কৰি আছা। আজি দুইজনী যে এনেকৈ লগতে আহিছা দেখি বৰ ভাল লাগিছে। সদায় এনেকৈহে থাকিব লাগে। এতিয়াৰ পৰা আমি এনেকৈ থাকিম মা, আপুনি চিন্তা নকৰিব। মই সলনি হ'ম, ঘৰৰ কামো কৰিম মা। অ' দাদা, কি হ'ল বৌৰ? ইমান সলনি কিহৰ কাৰণে? হ'লো আৰু, মানুহ কি সলনি হ'ব নাপায় নেকি?
অঁ তহঁতিনো কি কথাবোৰ কৈ আছ বাৰু? সঁচাকেই দেই ৰাগ, তুমি অলপ মনে মনে থাকাচোন, কিয় এইবোৰ কথা কৈ আছা? আজি প্ৰিয়মে মোৰ বহুত ডাঙৰ এটা উপকাৰ কৰিলে। ময়ো নিজৰ ভুলবোৰ আজিহে উপলব্ধি কৰিছোঁ। নিজকে বেষ্ট বুলি ভাবিছিলোঁ মই, কিন্তু নহয়, মোতকৈও বেষ্ট যে বেলেগ হ'ব পাৰে মই ভবাই নাছিলোঁ। ডাইলগটো শুনা শুনা লাগিছে পাই। হ'ল আৰু এইজনৰ, হ'ব দে, যি হ'ল বাৰু হৈ গ'ল, এতিয়া আৰু ভাবি থাকিব নালাগে। লগে ভাগে থাকিব পৰাটোৱেইটো চবতকৈ জৰুৰী। হয় মা, আজিৰ পৰা আৰু এইবোৰ একো নহয়। আপুনি একদম নিশ্চিন্ত হৈ থাকক। মনে মনে বৰ ভয় খাই আছিলে নহয়। মইতো আপোনাক কৈছিলোঁ সকলো এদিন ঠিক হ'ব বুলি। মই এইখন ঘৰৰ নামতহে ডাঙৰ বোৱাৰী, আজিলৈকে ডাঙৰ বোৱাৰীৰ দায়িত্ব একো পালন কৰিয়ে নাপালোঁ। প্ৰিয়ম সঁচাকৈ বেষ্ট হয়। তাই ইমানখিনি কামৰ মাজতো কেতিয়াও কমপ্লেইনেই নকৰিলে। মই তহঁত দুইজনীকে সমান বুলি ভাবোঁ। কাকো বেছি ভাল নাপাওঁ, কাকো কম ভাল নাপাওঁ। আজিৰ পৰা মোৰ চিন্তাটো গ'ল আৰু। হ'ব, ভিতৰলৈ বলে দে। আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।